এতিয়া 13-14খন চাইকেল পাইছোঁ হয় আৰু টিভি পাইছোঁ হয় পানী ফিল্টাৰ পাইছোঁ ৰেডিঅ' পাইছোঁ হয় হোম থিয়েটাৰ পাইছোঁ এনেকৈ মই তাৰমানে বহুখিনি পাইছোঁ হয় আৰু এতিয়াতো পইচাহে দিয়ে আজিকালি পইচাও পাইছোঁ পইচা পাইছোঁ আৰু প্ৰথম প্ৰাইজ কিমানখন যুঁজত পাইছিলে বাৰু প্ৰথম প্ৰাইজ মই 10খন যুঁজত পাইছোঁ এই অসমীয়াটো তো হাই এভৰিৱান আৰবি ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আহিছোঁ ডাঙৰ হাজৰিকা ঘৰত আৰু ডাঙৰ হাজৰিকা মহটো ভিডিঅ' বনাম বুলি আজি আহিলোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াত বহুত কিছুমান কথা আপোনালোকে জানিব পাৰিব আৰু আগলৈ ধুনীয়াকৈ ভিডিঅ'টো দেখুৱাই আছোঁ আৰু বেছি দেৰি নকৰোঁ বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু দেখা পাইছে এইটো হৈছে ডাঙৰ হাজৰিকা ঘৰটো বিশেষকৈ বনোৱা নাই বাৰু আৰু মহটো থকা জেগাখিনি এইখিনিয়ে আৰু এইটো মহৰ খুঁটিটো দেখা পাইছে ধুনীয়াকৈ মহটো এতিয়া বৰ্তমান পথাৰত আছে এতিয়া পথাৰলৈ আমি গৈ আছোঁ আৰু পথাৰত গৈ পেলাই ধুনীয়াকৈ মহটো দেখুৱাই দিম আৰু দাদা তাতে আছে তাতে ধুনীয়াকৈ কথাখিনি সুধিম আৰু গাইজ দেখিছে এয়া হৈছে ডাঙৰ হাজৰিকা মহহাল আৰু দেখা পাইছে একদম ধুমগলীয়া হৈ আছে আৰু এইপিনে দেখুৱাই দিছোঁ এহাল আছে আৰু এয়া হৈছে ডাঙৰ হাজৰিকা দাদা আপোনাৰ নামটো ডাঙৰ হাজৰিকা নে ডাঙৰ হাজৰিকা এনেই মই পদ্মকান্ত হাজৰিকা হয় মই পপুলাৰ কৰিছোঁ আমি ডাঙৰ হাজৰিকা বুলিয়ে সকলোৱে চিনি পায় হয় দাদা মহহাল আপুনি কিমান সৰুতে আনিছিলে এহাল মোৰ ঘৰতে উপজা পোৱালি ঘৰতে উপজা পোৱালি তাৰমানে আগতে মাইকী মহ আছিলে মাইকী মহ আছে এতিয়াও আছে নহয় এতিয়া আছে দুজনীমান আৰু মহহাল কিমান বয়স হৈছে এতিয়া বৰ্তমান এতিয়া বয়স হৈছে মই দাঁতি উঠা 2 বছৰ হৈছে 2 বছৰ হৈছে নহয় আন্দাত হৈ গ'ল আৰু আন্দাত হৈ গ'ল দুই হালৰে দুইটাই হৈ গ'ল একে সমান আপুনি কিমানখন যুঁজত যুঁজাইছে মহহাল মই এতিয়ালৈ 26খন 27খনমান যুঁজ হৈছে হয় আৰু কেইখন যুঁজত জিকিলে মহহাল হেৰি খালি ভূৱনাত এদিন এইটো 23 মিনিট যুঁজি পেলাই হাৰি আহিছে হয় এইটো অসমীয়াটো হয় তাৰপৰা বৰশীমানাত সেইটো জিকি আহিছে হয় আৰু আমাৰ বঙাবাৰী টিভি চাইকেল এতিয়া মই চাইকেল টিভি এনেকৈ পানী ফিল্টাৰ এনেকৈ কৰোঁতে ৰেডিঅ' পাওঁতে মই বহুখিনি পাইছোঁ কিন্তু মই চাইকেল এতিয়া 13-14খন চাইকেল পাইছোঁ হয় আৰু টিভি পাইছোঁ হয় পানী ফিল্টাৰ পাইছোঁ ৰেডিঅ' পাইছোঁ হয় হোম থিয়েটাৰ পাইছোঁ এনেকৈ মই তাৰমানে বহুখিনি পাইছোঁ হয় আৰু এতিয়াতো পইচাহে দিয়ে আজিকালি পইচাও পাইছোঁ পইচা পাইছোঁ আৰু প্ৰথম প্ৰাইজ কিমানখন যুঁজত পাইছিলে বাৰু প্ৰথম প্ৰাইজ মই 10খন যুঁজত পাইছোঁ এই অসমীয়াটো হয় প্ৰথম প্ৰাইজ আচ্ছা অসমীয়া যে কৈ আছে এইটো অসমীয়া মহ নেকি এইটো অসমীয়া সেইটো খাচীয়া এইটো খাচীয়া এইটো খাচীয়া এইটো হ'ল খাচীয়া আৰু এইটো হ'ল অসমীয়া এতিয়া খাচীয়াটোৱে মই প্ৰথম প্ৰাইজ আনিছে হয় টিভি এনেকৈ কৰি পেলাই সিও চাইকেল টিভি এনেকৈ আনিছে হয় আৰু এতিয়া মহহালক আপুনি কি খুৱাই ৰাখিছে এতিয়া নাই এই পথাৰতে যি পাইছোঁ ঘাঁহ চাহ জোগছা কাটি আনি দিয়া আছোঁ এনে ঘাঁহ নাই ক'তো চোৱাব জেগা নাই এদিনত আপোনাৰ কিমান ঘাঁহত খৰচা হয় বাৰু মই ঘাঁহত এতিয়া এদিনত কিনি অনাকৈ ঘাঁহটো মই 600-700 টকা ঘাঁহে মহাল পেট নভৰিহে ঘাঁহৰ বা পৰিৱৰ্তে আৰু বেলেগ কিবা দিয়ে নেকি দানা দিওঁ দানা দিয়া যায় ন দানা দিওঁ 1000 টকা খৰচ হৈ আছে সদায় মোৰ আৰু এতিয়া আপুনি অহা 2025 চনত আকৌ যুঁজাব যুঁজাব লাগিব চবতে যুঁজাব চবতে যুঁজাম হয় সেইটো কাৰণেহে ৰাখি আছোঁ মই একো হয় বাৰু ঠিকে আছে আপোনালৈ ধন্যবাদ থাকিল অহা 2025 চনত আকৌ আমি মহহালৰ খেল পথাৰ দেখিবলৈ পাম আৰু ৰাইজেও দেখা পাব আপুনি যাতে সুস্থ থাকে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আপোনালোকে শুনা পালে এয়া আছিলে ডাঙৰ হাজৰিকা আৰু তেখেতে যিখিনি কথা ক'লে আপোনালোকে ভালদৰে বুজি পাইছে আৰু তেখেতক ধন্যবাদ জনাইছোঁ আগন্তুক যি 2025 চনত আহি আছে মহৰ যুঁজ তাত আকৌ লগ পাম তেখেতক আৰু আমি সকলোৱে খেল উপভোগ কৰিম গতিকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব যদি ভাল পাইছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আহি আছোঁ এটা নতুন ধামাকা ভিডিঅ'তে চাই থাকিব আৰবি ব্লগ